সমাগত 2026 নিৰ্বাচন আৰু এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিটো নিৰ্বাচনৰ বাবে এতিয়া প্ৰতিটো ৰাজনৈতিক দল অধিক সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে তৎপৰতা বৃদ্ধিও পাইছে ইতিমধ্যে বিজেপিৰ দলেও ৰণকৌশল প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনৰ ঠিক 1 বজাৰ লগে লগেই গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত ইতিমধ্যে এক বৈঠকৰ অনুষ্ঠিত কৰা হ'ব গতিকে এই বৈঠকখনত কোন কোন উপস্থিত থাকিব বা হেহতে কি তথ্য আছে আপোনাৰ হাতত এই মুহূৰ্তত জানিব বিচাৰিছো চাওক মই যেটো বাজপেয়ী ভৱনত আছো পুনতে মই এটা কথা ক'ব লাগিব যে 10:30 বজাৰ পৰা ইয়াতেই এখন বিশেষ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল কাৰণ যেহেতু আগত 26 নিৰ্বাচন গতিকে নিৰ্বাচন কেন্দ্ৰিক নিৰ্বাচন প্ৰবন্ধন কমিটিৰ বৈঠক ইতিমধ্যে আলোচনা হোৱা কথা আছিল যদিও বৰ্তমান সময়ত আসলতে এই স্থানৰ পৰা স্থানান্তৰ কৰি যেহেতু ৰাজ্যিক বিজেপিৰ যি আসলতে কাৰ্যনিৰ্বাহক সভা কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব 2 বজাৰ পৰা গতিকে তাতেই সেই সভাও নিৰ্বাচন কমিটিৰ যি বৈঠক সেই বৈঠকো তাতেই অনুষ্ঠিত কৰা হ'ব কাৰণ আমি যদি কওঁ যে বিএল সন্তোষ আহি পোৱা কথা আছিলে ঠিক 10 বজাৰ লগে লগে বাজপেয়ী ভৱনত কিন্তু ঘন কুঁৱলীৰ বাবে আসলতে কিছু পলম হোৱাৰ বাবে সেই যিখন বাজপেয়ী ভৱনত হ'বলগীয়া বৈঠক সেই বৈঠকখন আসলতে স্থানান্তৰ কৰি কলাক্ষেত্ৰলৈ লৈ যোৱা হৈছে বা কলাক্ষেত্ৰত সেই বৈঠক হ'ব আৰু হাতে আপুনি ইতিমধ্যে কৈছে যে প্ৰতিটো দল ৰাজনৈতিক দল বৰ্তমান সময়ত নিৰ্বাচনৰ বাবে সাজু হৈছে কিন্তু এই মুহূৰ্তত যদি আমি বিজেপিৰ কথা বিশেষকৈ কওঁ যে বিজেপিয়ে ইতিমধ্যেই কৈছে যে প্ৰতিটো নিৰ্বাচনৰ বাবে তেওঁলোক সাজু থাকে প্ৰতিটো মুহূৰ্তত তেওঁলোক সাজু থাকে অৰ্থাৎ কাইলৈ দিনটোতো যদি এটা নিৰ্বাচন ঘোষণা কৰি দিয়ে কাইলৈ দিনটোতো কেনেধৰণে নিৰ্বাচনত তেওঁলোকে নামি পৰিব কেনেধৰণে প্ৰতিগৰাকী দলীয় নেতা কৰ্মীয়ে আগভাগ ল'ব সেই বিষয়ে তেওঁলোক সাজু আছে বুলি ইতিমধ্যেই আমাক জনাইছিল আনহাতে আজিৰ এই যিখন আসলতে কাৰ্যনিৰ্বাহক সভা এই কাৰ্যনিৰ্বাহক সভাখনে কৰবাত কোনোবাখিনিত যেন এয়া এক ইংগিত য'ত আগন্তুক 26 নিৰ্বাচনৰ বাবে বিজেপি কেনেধৰণৰ ৰণনীতি ল'ব কেনেধৰণৰ আসলতে ইতিমধ্যে তেওঁলোক যথেষ্ট কনফিডেন্ট কিন্তু তথাপিও যেহেতু নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ ৰিস্ক ল'ব বিচৰা নাই বা নিৰ্বাচন বুলি কোৱাৰ লগে লগে যথেষ্ট কথা তাত আহে গতিকে এই সময়খিনিত তেওঁলোকে এই কথা স্পষ্টকৈ কৈছে গতিকে মই বৰ্তমান যেহেতু বাজপেয়ী ভৱনত উপস্থিত আছো আৰু ইয়াত যথেষ্ট লোক দলীয় নেতা কৰ্মী ইয়াত উপস্থিত আছে গতিকে মই পবিত্ৰ মাৰ্ঘেৰিটা আছে মই পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা পোনে পোনে জনাৰ চেষ্টা কৰিম কাৰণ সন্মুখত নিৰ্বাচন আৰু এই নিৰ্বাচন কৰবাত মই আপোনাৰ ওচৰলৈ আহিছো সন্মুখত 26 নিৰ্বাচন ইতিমধ্যে বিজেপি কনফিডেন্ট প্ৰতিটো নিৰ্বাচনতে সাংঘাতিক সিৰিয়াসলি লয় কিন্তু আগত যেহেতু নিৰ্বাচন আহিছে বা আজি কাৰ্যনিৰ্বাহক সভা হ'ব গতিকে গোটেই বিষয়টো কেনে আমাৰ কাৰ্যনিৰ্বাহক সভাসমূহ নিয়মিতভাৱে সদায় হয় আমি আপোনালোকৰ মুখামুখি হৈ থাকো কিন্তু এইবাৰ কাৰ্যনিৰ্বাহকখন আপোনালোকে কোৱাৰ দৰে কিছু সুকীয়া কাৰণ আগত আৰু মাত্ৰ 2.5 মাহমানৰ পিছত নিৰ্বাচন আছে গতিকে অন্যান্য সাংগঠনিক কামবিলাকৰ সমান্তৰালভাৱে মূলতঃ আমাৰ আগন্তুক নিৰ্বাচনৰ বিভিন্ন ধৰণৰ কেনেকৈ আমি ৰাইজৰ মাজলৈ আৰু শক্তিশালী যাম কিদৰে আমাৰ প্ৰচাৰ প্ৰসাৰ জনহিতাৰ্থে জনসেৱাৰ্থে মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন দুইখন চৰকাৰে কি কি কাম কৰিছে সেই গোটেই কথাখিনি আমি ৰাইজৰ ওচৰলৈ লৈ যাম গতিকে তাৰ ৰণকৌশল বুলিয়েই কওক বা তাৰ পৰিকল্পনা যুগুত কৰা হ'ব এই সভাত আমাৰ কেন্দ্ৰীয় নেতৃত্ব বিশেষকৈ নৱনিযুক্ত কাৰ্যকৰী সভাপতি শ্ৰীযুত নীতিন নবীন ডাঙৰীয়াও আহি আছে আৰু মুখ্যমন্ত্ৰী মহোদয় জিলা ৰাজ্যিক সভাপতি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ সদস্য সকলোবিলাকে অংশগ্ৰহণ কৰিছে সদিয়াৰ পৰা ধুবুৰীলৈকে কলাক্ষেত্ৰৰ লগতে আমাৰ মুখ্য কাৰ্যালয়টো সমান্তৰালভাৱে বিভিন্ন বৈঠক হ'ব ইতিমধ্যে নিৰ্বাচন প্ৰবন্ধন সমিতিৰ উপসমিতিসমূহৰ মুৰব্বীসকলকো মনোনীত কৰা হৈছে গতিকে বিভিন্ন ধৰণৰ সমান্তৰাল কিছু বৈঠকো অনুষ্ঠিত হ'ব যেহেতু 900তকৈ অধিক লোক সমবেত হ'ব গতিকে কেনেধৰণৰ ৰণকৌশল আপোনালোকে প্ৰস্তুত কৰিছে কেনেধৰণে ৰাইজৰ মাজলৈ যাব ৰণকৌশলটো কৰি দিলে কেনেকৈ হ'ব আগত যেহেতু নিৰ্বাচন আপুনি ইতিমধ্যে কৈছে যে প্ৰতিটো দিশ আপোনালোকে গুৰুত্ব দিয়া হৈছে আৰু কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীও যি ধৰণে আপোনালোকৰ লগত আলোচনাত বহিছিল সেয়া আচলতে পূৰ্বতে দেখা যোৱা নাছিল যে দলৰ কাৰ্যালয়ত আহি প্ৰধানমন্ত্ৰীগৰাকীৰ যি ধৰণৰ কথা বতৰা আছিল আৰু বিশেষকৈ কেনেকুৱা ধৰণৰ আপোনালোকৰ ষ্ট্ৰেটেজি হ'ব কেনেধৰণৰ কথা বতৰা বা কেনেধৰণৰ শ্লোগানেৰে আপোনালোকে আগবঢ়াৰ মই ইতিমধ্যে কৈছোঁ ৰণকৌশলটো সদায় ৰণকৌশল হয় আৰু প্ৰধানমন্ত্ৰী মাননীয় মোদী ডাঙৰ বিষয়ে এটাই কথা কওঁ তেখেতে সদায় এগৰাকী নিজকে কাৰ্যকৰ্তা বুলি গণ্য কৰে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে যিদৰে দিবানিশে আমাৰ ৰাষ্ট্ৰখনৰ উন্নয়নৰ বাবে সম্পূৰ্ণ সমৰ্পিতভাৱে কাম কৰি আছে বিগত 25 বছৰ তেখেতে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ৰূপে তাৰ বিষয়ে নকৈ কোৱাৰ একো প্ৰয়োজন নাই সকলোৱে জানে কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বৈশিষ্ট্য এটাই যে মুখ্যমন্ত্ৰী হওক বা প্ৰধানমন্ত্ৰী হওক এগৰাকী সাংসদেই হওক বা এগৰাকী বুথৰ সভাপতি হওক প্ৰত্যেকেই সমমৰ্যাদা সম্পন্ন একোগৰাকী কাৰ্যকৰ্তা গতিকে প্ৰধানমন্ত্ৰী আমাৰ কাৰ্যালয়লৈ আহি আমাৰ কাৰ্যকৰ্তাসকল
সকলৰ সৈতে মত বিনিময় কৰাটো এই যাত্ৰাটো এটা সাধাৰণ বা অতি সততে দেখা পোৱা এক পৰিঘটনা। গতিকে আমি ভাবোঁ এইটো আমাক শিকোৱা হয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰা মুখ্যমন্ত্ৰীলৈকে সকলো আমাক এটাই কয়, প্ৰথমে কাৰ্যকৰ্তা, তাৰপিছত বিভিন্ন দায়িত্ব। গতিকে মোদী ডাঙৰীয়া কাৰ্যকৰ্তাৰ দৰে আমাৰ লগত আছে আৰু ভৱিষ্যতৰ দিনবিলাকো তেনেধৰণে থাকিব। এতিয়া কথা হ'ল আপুনি সোধাৰ দৰে এইবাৰ আমি সাংগঠনিকভাৱে আপোনালোকে জানে প্ৰায় 65 লাখ সদস্যই ইতিমধ্যে আমাৰ ফৰ্ম ফিল আপ কৰি সদস্য হৈছে। মিছ কলৰ আমি আগতে কৰিছিলোঁ, এতিয়া মিছ কলৰ লগে লগে আমি ফৰ্ম ফিল আপ কৰি আমি সংগঠন শক্তি বৃদ্ধি কৰিছোঁ। গতিকে এতিয়া আমি আমাৰ যিমানবিলাক কাম অৰুণোদয় আঁচনিৰ পৰা নিযুত মইনা আঁচনিলৈকে বা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ কৃষক সন্মান নিধিৰ পৰা আমাৰ যে চাহ বাগিচাৰ 3,33,000 পৰিয়ালক আমি মাটি তেখেতসকলৰ প্ৰাপ্য অধিকাৰ দিছোঁ, সেইখিনিলৈকে আমি আলোচনা কৰিম। আমি আলোচনা কৰিম কিদৰে একেখিনি মানুহ, একেই কাজিৰঙা, একেই বনৰক্ষী, একেই পৰম শ্ৰদ্ধেয় কাজিৰঙাৰ চাৰিওফালে থকা গাঁওখিনি, কিন্তু কংগ্ৰেছৰ দিনত সেই একেখিনি মানুহ থকা স্বত্তেও প্ৰতি সপ্তাহত একোটাকৈ বা দুটাকৈ গড় হত্যা হৈছিল। কিন্তু আজিৰ তাৰিখত গড়ৰ মৃত্যু সংখ্যা যিদৰে শূন্য, ঠিক সেইদৰে উগ্ৰপন্থীৰ গুলীতো এজনো মানুহৰ মৃত্যু হোৱা নাই। এই যিবিলাক নিৰাপত্তাজনিত এটা পৰিৱৰ্তন, আজি যিদৰে আলি পদূলি, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, প্ৰতিখন জিলাত চিকিৎসা মহাবিদ্যালয়, এলিভেটেড কৰিডৰ ইত্যাদিৰ লগতে আমি ৰাইজৰ সৈতে এইটো কথা পাতিম আজিৰ পৰা 15 বছৰ পূৰ্বে কিদৰে কোনোবা অসমীয়া ব্যৱসায়ীয়ে গাঁৱৰ ভিতৰত থকা গোলাখনো এৰি থৈ নিজৰ ৰাজ্যলৈ ঘূৰি যাবলগীয়া হৈছিল। তাৰ বিপৰীতে সেই একেখন অসমতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত কেনেকৈ মাত্ৰ 3 দিনীয়া এটা কনক্লেভত 5 লাখ টকাৰ বিনিয়োগ হৈছে। কিদৰে পূৰ্বতে আমাৰ নাম ওলাইছিল যে বন্ধ, হৰতাল, বোমা বিস্ফোৰণ, তাৰ বিপৰীতে আজিৰ তাৰিখত ছেমি কণ্ডাক্টৰ, এলিভেটেড কৰিডৰ, পানীৰ তলৰে সুৰংগ, এই যে যিখিনি উন্নয়নমূলক কাম, সেই কথাবিলাক পাতিম। আমি পাতিম কিদৰে কংগ্ৰেছে 860জন মানুহক গুলীয়াই গুলীয়াই হত্যা কৰিছিল, কিদৰে কংগ্ৰেছে ব্ৰিটিছ যোৱাৰ পিছত চাহ বাগিচাৰ আমাৰ অসমখন সেউজ কৰা, সুজলা সফলা কৰা চাহ বাগিচাৰ লোকক ব্ৰিটিছৰ পিছত পৰৱৰ্তী 60-65 বছৰ শোষণ কৰি তেওঁলোকৰ প্ৰাপ্য মাটি মজুৰি একো দিয়া নাছিল। কিন্তু আজি 200 বছৰৰ পিছত আজি আমাৰ বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে কিদৰে মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাৰে এই 3,33,000 পৰিয়াললৈ তেওঁলোকৰ প্ৰাপ্য উভতাই দিছে, এই কথাবিলাক আমি আলোচনা কৰিম। গতিকে আমি ভাবোঁ যে আমি সদ্যহতে বিৰোধীৰ যিহেতু ইছ্যু নাই, তেওঁলোকৰ সেই মুখচুপতিতকৈ আমি এতিয়া আচলতে আমাৰ জনহিতাৰ্থে সেৱাৰ্থে কাম কৰা কামবিলাক আমি ৰাইজৰ মাজলৈ লৈ যাম। আপুনি এইমাত্ৰ কংগ্ৰেছৰ কথা ক'লে, কিন্তু কংগ্ৰেছৰ সমান্তৰালকৈ যিবোৰ জাতীয় দল এতিয়া উঠি আহিছে, তেওঁলোকেও কিন্তু সমান্তৰালকৈ নিৰ্বাচনৰ বাবে যুঁজি আছে, তেওঁলোকৰ চাওক, জাতীয় দলৰ প্ৰতি আমাৰ শ্ৰদ্ধা সদায় থাকিব। গণশক্তিৰ পৰা অসম গণ পৰিষদলৈ, ৰাভা যৌথ মঞ্চৰ পৰা UPPL বা BPPলৈকে প্ৰতিটো জাতীয় সংগঠনৰ প্ৰতি আমাৰ সদায় শ্ৰদ্ধা আছে। তেওঁলোক আমাৰ লগতে থাকক বা বিৰোধী দল যদিও কোনোবা আছে। কিন্তু আপোনালোকে যিকেইটা জাতীয় দলৰ কথা কৈছে, তেওঁলোকক আমি জাতীয় দল বুলি কেনেকৈ ক'ম? 860জন আমাৰ পাহোৱাল অসমীয়াক গুলীয়াই গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ নতজানু বা ভৃত্যৰ দৰে আচৰণ কৰা অসম জাতীয় পৰিষদ বা ৰাইজৰ দলক কেনেকৈ জাতীয় সংগঠন হৈ থাকিব? তেওঁলোকে জাতীয় সংগঠন বুলি পোছাক পিন্ধাৰ তেওঁলোকৰ কোনো অধিকাৰ নাই। যি কংগ্ৰেছে 860জন মানুহক গুলীয়াই গুলীয়াই হত্যা কৰিছিল, যি কংগ্ৰেছৰ দিনত ইয়াত সাম্প্ৰদায়িক আৰু গোষ্ঠীগত সংঘৰ্ষ হৈছিল, সেই কংগ্ৰেছৰ ওচৰত কেৱল লুৰিণজ্যোতি গগৈ বা অখিল গগৈ ক'ৰবাত কেনেবাকৈ কংগ্ৰেছৰ দয়াত আসন পাই কেনেবাকৈ জিকিম বুলি ভবাৰ বাহিৰে তেওঁলোকৰতো কোনো জাতীয়তাবাদী চিন্তা চেতনা নাই। আজি তেওঁলোকে আচলতে জাতীয়তাবাদী বুলি কোৱাৰ কোনো অধিকাৰেই নাই। কাৰণ তেওঁলোকেতো কংগ্ৰেছৰ ওচৰত নতজানু হৈছে, কংগ্ৰেছৰ ইচাৰাত চলিছে, কংগ্ৰেছৰ ভৃত্যৰ দৰে আচৰণ কৰিছে। গতিকে তেওঁলোক ৰাজনৈতিক দল। আগতে মই কৈছিলোঁ, মোক তেওঁলোকে বেয়া পাইছিলে কেইটামান শব্দ, এতিয়া নকওঁ মই। কিন্তু তেওঁলোক এতিয়া আচলতে, মই পুনৰবাৰ কৈছোঁ, এইটো অসম জাতীয় পৰিষদ নহয়, অসম মানে কংগ্ৰেছ অনুগামী পৰিষদ। তেওঁলোকৰ কংগ্ৰেছৰ C টিম বা D টিম কিবা এটা হ'ব। গতিকে তেওঁলোকৰ কথা পাতি লাভ নাই। তেওঁলোকৰ লিলি হোটেলৰ যি চাহমেল, সেইবিলাক সদায় হৈ থাকে। নতুনত্ব একো নাই। বিগত 15 বছৰ দেখি আহিছোঁ একেকেইখন মুখ, অজিত ভূঞা, তাৰপিছত আমাৰ তালুকদাৰ ডাঙৰীয়া, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, একেখিনি মানুহেই একেখিনি কথাই পাতি আছে আৰু একেখিনি মানুহক আমাৰ অসমৰ ৰাইজে সদায় তেওঁলোকক নৎসাত কৰি আহিছে। গতিকে তেওঁলোকক লৈ আমি ব্যস্ত নহয়। তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। তেওঁলোকৰ চাহমেল সফল হওক। গতিকে তেওঁলোকৰ কথা আমি পাতি তেওঁলোকক মাইলেজ দিয়াৰ পৰিৱৰ্তে আমি অৰুণোদয় আঁচনিৰ কথা পাতিম, হিংসা সন্ত্ৰাস বৰ্জিত নিৰাপত্তাৰ অসমখনৰ কথা পাতিম। তেওঁলোকক লৈ আমি সদ্যহতে ব্যস্ত নহয়। আমি ব্যস্ত ৰাইজৰ সেৱাৰ্থে, ৰাইজৰ হিতাৰ্থে।
ধন্যবাদ জনাইছো চাওক ইতিমধ্যে মই কৈছো আপুনি যদি চাই যে এই যি আসলে কাৰ্যনিৰ্বাহক সভা এই কাৰ্যনিৰ্বাহক সভা এক প্ৰকাৰে কিন্তু নিৰ্বাচন কেন্দ্ৰিক আলোচনা বুলিও আপুনি ঠিক নস্যাৎ কৰিব নোৱাৰে কাৰণ আপুনি যদি চাই মই এটা কথা কৈছোৱে যে কেনেধৰণে আসলে 2026ৰ নিৰ্বাচনৰ বাবে কাৰণ ইতিমধ্যে এটা কথা স্পষ্ট হয় যে প্ৰতিটো নিৰ্বাচন সাংঘাতিক সিৰিয়াছভাৱে বিজেপিয়ে লৈ সেয়া হলে আপুনি যদি চাই যে ৰাভা সংঘৰ নিৰ্বাচনেই হওক পঞ্চায়ত নিৰ্বাচনেই হওক লোকসভা নিৰ্বাচনেই হওক গতিকে গোটেই নিৰ্বাচনখিনি যিহেতু তেওঁলোকে আচলতে সিৰিয়াছভাৱে লয় গতিকে আগত 26ৰ বিধানসভা নিৰ্বাচন গতিকে নিশ্চিতভাৱে এই নিৰ্বাচন যথেষ্ট তৎপৰতাৰে তেওঁলোকে কি ধৰণে আসলে আসন বৃদ্ধি কৰি তেওঁলোকে আগন্তুক দিনত আসলে জয়লাভ কৰিব পাৰিব বা তৃতীয়বাৰৰ বাবে ৰাজ্যত শাসনলৈ আহিব পাৰিব সেই চিন্তাধাৰা ইতিমধ্যে বিজেপি অটুট ৰাখিছে আনহাতে আপুনি যদি এটা কথা মন কৰে যে আগন্তুক এই সময়খিনিত অৰ্থাৎ তেওঁলোকে ইতিমধ্যে কৈছে যে কি ষ্ট্ৰেটেজি তেওঁলোকে বিশেষকৈ ল'ব উন্নয়নমূলক কাম কাজ দুৰ্নীতিমুক্ত অসম বা গড় হত্যা ৰোধ এনেধৰণৰ বিভিন্ন শ্লোগান বা এনেধৰণৰ বিভিন্ন কাম কাজেৰে বা এনেধৰণৰ বিভিন্ন উন্নয়নমূলক কাম কাজেৰে তেওঁলোকে আগন্তুক নিৰ্বাচনৰ প্ৰায় শ্লোগান হিচাপে লৈ তেওঁলোকে ৰাজ্যৰ মাজলৈ যোৱাৰ ইতিমধ্যেই প্ৰস্তুতি চলাইছে আৰু নিশ্চিতভাৱে আজিৰ এই কাৰ্যনিৰ্বাহক সভাখনে হয়তো কৰবাত কোনোবাখিনিত এটা কথা স্পষ্ট কৰিছে যে আগন্তুক নিৰ্বাচনৰ বাবে ইতিমধ্যে তেওঁলোক সাজু আৰু বৰ্তমান সময়ত কিছু সময় পিছতেই হয়তো ঠিক 1 বজাৰ লগে লগেই তেওঁলোকৰ যি নিৰ্বাচন প্ৰবন্ধন কমিটিৰ বৈঠক সেই বৈঠক অনুষ্ঠিত হ'ব কলাক্ষেত্ৰত আৰু তাৰ পিছতেই তেওঁলোকৰ বৰ্ধিত যি কাৰ্যনিৰ্বাহক সভা সেই কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে বিমানবন্দৰৰ পৰা আচলতে আপুনি যদি চাই যে বিমানবন্দৰৰ পৰা তেওঁলোকক কি ধৰণে আচলতে ৰোড শ্ব'ৰ জৰিয়তে নীতিন নবীন ডাঙৰীয়াক তেওঁলোকে লৈ আহিব সেই সমগ্ৰ বিষয়টো আলোচনা হৈছে গতিকে দলৰ সভাপতি এই মুহূৰ্তত আহি ৰাজ্যিক বিজেপি কাৰ্যালয়ত উপস্থিত হৈছে মই পুনতে পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছো যে এই মুহূৰ্তত আচলতে দলৰ সভাপতি দিলীপ শইকীয়া আহি উপস্থিত হৈছে আৰু ইতিমধ্যেই কাৰণ আগন্তুক 26ৰ নিৰ্বাচন আৰু এই সময়খিনিত এটা কথা স্পষ্ট হয় যে আগন্তুক এই যি 26ৰ নিৰ্বাচন সেই নিৰ্বাচনৰ বাবে কিন্তু কৰবাত কোনোবাখিনিত বিজেপিয়ে ইতিমধ্যেই সাজু হৈছে বিৰোধীৰ কথা যদি আমি কওঁ যে বিৰোধীৰ কথা ইতিমধ্যে কৈছে পবিত্ৰ মাৰ্কেটৰ ডাঙৰীয়া এটা কথা স্পষ্ট কৰিছে যে বিৰোধী বৰ্তমান সময়ত একেখিনিয়ে মুখ একেখিনিয়ে ষ্ট্ৰেটেজি বা তেওঁলোকৰ একেখিনিয়ে মানুহ গতিকে সেই বিৰোধীৰ কথা তেওঁলোকে নপতাটোৱে কৈছে বা তেওঁলোকক মাইলেজ দিব বিচৰা নাই বুলি কৈছে তাৰ পৰিৱৰ্তে বিৰোধীক মাইলেজ দিয়াৰ পৰিৱৰ্তে মই সভাপতিগৰাকী আহিছে গতিকে সভাপতিৰ পৰাই মই কিছু কথা জনাৰ চেষ্টা কৰিম যিহেতু পোনপটীয়া সম্প্ৰচাৰ যোগে আমি আছো অভিলাষা গতিকে মই তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম সভাপতি মহোদয় মই আপোনাৰ ওচৰলৈ আহিছো পোনপটীয়া সম্প্ৰচাৰ যোগে আমি জানিব চেষ্টা কৰিম যিহেতু আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা গতিকে ইতিমধ্যে প্ৰতিটো নিৰ্বাচনতে বিজেপি সাংঘাতিক চিৰিয়াছভাৱে আগবাঢ়ি থাকে গতিকে কেনেধৰণৰ এই নিৰ্বাচন কেন্দ্ৰিকেই হ'ব এই কাৰ্যনিৰ্বাহক সভা চাওক সংগঠনৰ প্ৰথমখন আমাৰ কাৰ্যনিৰ্বাহক সভা আৰু এই সভাত অসমৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক 100 দিনৰ যি কৰ্মসূচী এই 100 দিনৰ কৰ্মসূচী কিদৰে প্ৰস্তুত কৰিব গোটেইখিনি বিষয় আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় নেতৃত্ব বিশেষভাৱে ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া নিৰ্বাচন প্ৰভাৰী বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া সহপ্ৰভাৰী সুনীল শৰ্মা ডাঙৰীয়া আমাৰ অসমৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়া মাৰ্ঘেৰিটা ডাঙৰীয়া প্ৰমুখ্যে আমাৰ দলৰ সৰ্বোচ্চ যি নেতৃত্ব আছে এই সকলোৱে আহি জিলা সভাপতিৰ পৰা আৰম্ভ কৰি গোটেই দুটা দিন পুংখানুপুংখভাৱে বিস্তৃত চৰ্চা আৰু তাৰপিছত এলানি কৰ্মসূচী প্ৰস্তুত কৰিব আৰু তাৰ কাৰণে আমি আজিৰে পৰা কালি দুপৰীয়ালৈকে আমাৰ এই কাৰ্যনিৰ্বাহক সভা আমি আয়োজন কৰিছোঁ ইয়াত বিজেপি কাৰ্যালয়ত ইতিমধ্যে চাওক মই কৈছোৱে অভিলাষা যে মই কোৱাৰ ধৰণে আচলতে আপুনি যদি চাই যে সম্পূৰ্ণ এক নিৰ্বাচন কেন্দ্ৰিকেই এই কাৰ্যনিৰ্বাহক সভা আৰু আপুনি যদি চাই যে দিলীপ শইকীয়া যেতিয়া সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এয়া প্ৰথমখন কাৰ্যনিৰ্বাহক সভা গতিকে নিশ্চিতভাৱে এয়া এক নিৰ্বাচন কেন্দ্ৰিক কাৰ্যনিৰ্বাহক সভাই হ'ব আৰু আগন্তুক 26ৰ নিৰ্বাচনৰ বাবে আৰু অধিক তেওঁলোকৰ ষ্ট্ৰেটেজি বা আৰু অধিক ৰণকৌশল তেওঁলোকে আজিৰ দিনটোৰ পৰাই প্ৰস্তুত কৰি যিহেতু নিৰ্বাচন তেনে সমাগত এই নিৰ্বাচনত পুনৰবাৰ অৰ্থাৎ তৃতীয়বাৰৰ বাবে কি ধৰণে আচলতে ৰাজ্যত বিজেপিৰ শাসন হ'ব বা শাসনলৈ তেওঁলোক আহিব সেই কথা কৰবাত যেন আজি আলোচনা হ'ব অভিলাষা হয় নিশ্চিতভাৱে প্ৰিয়ংকা যিহেতুকে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতি দেখিবলৈ পোৱা যাব আৰু তাত কোন কোন উপস্থিত থাকিব এই সন্দৰ্ভত কি ক'ব প্ৰিয়ংকা
মই কৈছোৱে যে নিৰ্বাচন প্ৰবন্ধন কমিটিৰ যিখন বৈঠক সেই কমিটিৰ সকলো বিষয়ববীয়া উপস্থিত থাকিব তাৰপিছতে আপুনি যদি চাই বৰ্তমান সময়ৰ আমি সময়সূচীটো আমি যদি কওঁ অভিলাষা যে বৰ্তমান সময়ত 10:30 বজাৰ পৰা ইয়াত অনুষ্ঠিত হোৱা সভাখনত আচলতে উপস্থিত থকা কথা আছিলে সাংগঠনিক সাধাৰণ সম্পাদকগৰাকী উপস্থিত থকা কথা আছিলে BL সন্তোষ গতিকে BL সন্তোষৰ বিমান কিছু পলম হোৱাৰ বাবে ঘনকলিৰ বাবে কিছু পলম হ'ল তেওঁ আহিপত সেয়েহে এই স্থানৰ পৰিৱৰ্তে তেওঁলোকে 1 বজাৰ পৰা সেই কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব তেওঁলোকৰ বৈঠক অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকী থাকিব দলৰ সভাপতি থাকিব BL সন্তোষ থাকিব আনহাতে নিৰ্বাচন প্ৰবন্ধন কমিটিৰ যিখন আচলতে কমিটি সেই কমিটিৰ যিসকল বিষয়ববীয়া আছে তেওঁলোক উপস্থিত থাকিব আনহাতে কাৰ্যনিৰ্বাহক সভাত আপুনি যদি চাই প্ৰায় 900ৰো অধিক কাৰ্যকৰ্তা উপস্থিত থাকিব আৰু প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ সৈতে আচলতে তেওঁলোকৰ যিসমূহ ৰণনীতি তেওঁলোকৰ প্লেনিং কেনেধৰণে হ'ব সেই গোটেই বিষয়টো তেওঁলোকে আজিৰ দিনটোত আলোচনা কৰিব অভিলাষা হয় মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰি বিদায় লৈছো প্ৰিয়ংকা।